হেল্ল' ষ্টুডেণ্ট, এই ভিডিঅ'টোত মই আজি অনুষ্ঠিত হৈ যোৱা নলবাৰী জিলাৰ ক্লাছ 10ৰ ছেকেণ্ড ইউনিট টেষ্ট 2025ৰ আছামিছৰ কুৱেশ্যন পেপাৰখন শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আৰু কুৱেশ্যন পেপাৰখন মোলৈ চেণ্ড কৰিছিলে নলবাৰীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ মানস প্ৰতিম কলিতাই। তো ভিডিঅ'টোলৈ আৰম্ভণিতে মানসলৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তোমালোকে এনেদৰে তোমালোকৰ কুৱেশ্যন পেপাৰবোৰ মোৰ হোৱাটছআপ নম্বৰত চেণ্ড কৰিব পাৰিবা। ইতিমধ্যে মোৰ চেনেলত বিভিন্ন ছাবজেক্টৰ কুৱেশ্যন পেপাৰ চলিউশ্যন ভিডিঅ' দি থৈছোঁ, যদি চোৱা নাই চাবা, ডেছক্ৰিপশ্যনত লিংকসমূহ দিয়া আছে। তো আহা আমি সময় ৱেষ্ট নকৰি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। নলবাৰী ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টসকলে তোমালোকৰ কিমানখিনি শুদ্ধ হ'ল চেক কৰি ল'ব পাৰিবা, আৰু অন্যান্য ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টসকলে এই কুৱেশ্যন পেপাৰখন প্ৰেক্টিছ কৰিব পাৰিবা। কুৱেশ্যন পেপাৰখনৰ ক অংশত 1 নম্বৰ দিছে অতি চমু উত্তৰ দিয়া। ইয়াৰ ক নম্বৰটো দিছে ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল। ইয়াণ্ডাবু সন্ধি হৈছিল 1826 চনত। আৰু যদি হৈছে কাৰ কাৰ মাজত হৈছিল, তেতিয়া আমি লিখিব লাগিব মান ৰজা আৰু ব্ৰিটিছৰ মাজত। নেক্সট খ নম্বৰটো দিছে দৃষ্টি আৰু সৃষ্টি গ্ৰন্থখন কোনে ৰচনা কৰিছিল। ইয়াৰ উত্তৰত আমি লিখিব পাৰোঁ দৃষ্টি আৰু সৃষ্টি গ্ৰন্থখন আব্দুছ ছাত্তাৰ দেৱে ৰচনা কৰিছিল। নেক্সট 2 নম্বৰ দিছে চমু উত্তৰ দিয়া। ক নম্বৰটো দিছে জাহ যোৱা মানে কি। জাহ যোৱা মানে হৈছে জিন যোৱা বা মিলি যোৱা, কিন্তু ইয়াত যিহেতু 2 মাৰ্ক আছে অকল এইখিনিকে লিখিলে নহ'ব, ইয়াৰ লগত আমি জাহ যোৱাৰ উদাহৰণ দি দিব পাৰোঁ। যেনেদৰে এটা সংস্কৃতি সম্পন্ন জাতি আন এটা সংস্কৃতি সম্পন্ন জাতিৰ লগত জাহ যোৱা, বা এনেদৰে অন্যান্য কিছুমানৰ উদাহৰণো তোমালোকে দাঙি ধৰিব পাৰা। নেক্সট খ নম্বৰটো দিছে কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়সমূহত বঙলা ভাষা চলিছিল। ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ 1836 চনৰ পৰা 1873 চনলৈ অসমৰ বিদ্যালয়সমূহত বঙলা ভাষা চলিছিল। কিন্তু সৌভাগ্যৰ বিষয় যে দেশপ্ৰাণ অসমীয়াৰ যত্ন আৰু প্ৰচেষ্টাত অসমীয়া ভাষাৰ আমাৰ স্কুল আদালতত পুনৰ প্ৰচলন হ'ল। নেক্সট 3 নম্বৰটো দিছে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখা। তাৰে ক নম্বৰটো দিছে অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি। ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ হৈছে অলিখিত গৰখীয়া নাম, নিচুকনি গীত, নাও খেলোৱা গীত, বাৰমাহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুগীত, দেহ বিচাৰক গীত, মন্ত্ৰ সাহিত্য, ডাকৰ বচন আদি। এইটো এটা কমন কুৱেশ্যন হয়, তোমালোকক মই কৈ দিছিলোঁ এইটো আহিব বুলি। আৰু ইয়াৰ লগতে নাইবা বুলি আৰু এটা কুৱেশ্যন দিছে খ নম্বৰ লগে লগে সংস্কৃতিৰ ৰূপায়ণ ঘটিল, এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যনে, তোমালোকে এইটো নিজে প্ৰেক্টিছ কৰিবা। নেক্সট 4 নম্বৰ দিছে এয়া আছিল দিয়া লোৱা আৰু এৰা ধৰাৰ ব্যৱস্থা, পাঠৰ আধাৰত বুজাই লিখা। 5 নম্বৰ অতি চমু উত্তৰ দিয়া যিকোনো দুটা। ক নম্বৰটো দিছে ছৈয়দ আব্দুল মালিকে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ ছৈয়দ আব্দুল মালিকে অঘৰী আত্মাৰ কাহিনী নামৰ পুথিখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। খ নম্বৰটো দিছে আগন্তুক উপন্যাসখন কোনে ৰচনা কৰিছিল। ইয়াৰ আনচাৰটো হৈছে আগন্তুক উপন্যাসখন হৰকৃষ্ণ ডেকাই ৰচনা কৰিছিল, আৰু লগতে এইখন আছিল হৰকৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাস। গ নম্বৰটো হৈছে কবিয়ে কেনে সময়ত মানুহজনক লগ পাইছিল। ইয়াৰ উত্তৰটো হ'ব কবিয়ে গধূলি সময়ত মানুহজনক লগ পাইছিল। 6 নম্বৰ দিছে চমু উত্তৰ দিয়া যিকোনো দুটা। হেৰা অচিনাকি মানুহজন তোমাক কি লাগে ইয়াত, কোনে কিয় এনেদৰে সুধিছে। ইয়াৰ উত্তৰটো লিখিব পাৰোঁ উক্ত কথাষাৰি কবিক এগৰাকী বৃদ্ধ মানুহে সুধিছিল। আৰু ইয়াত যদি মাৰ্ক বেছিকৈ থাকে তেতিয়াহ'লে আমি এইখিনি কথা লিখিব লাগিব, কিন্তু ইয়াত যিহেতু 2 মাৰ্কহে আছে গতিকে ইয়াৰ পৰা তোমালোকে অলপ সজাই পৰাই 1 মাৰ্কৰ কাৰণে লিখি দিলেই হ'ল। নেক্সট খ নম্বৰটো দিছে মই অসমীয়া কবিতাটোৰ অসমৰ প্ৰাকৃতিক বিনন্দীয়া ৰূপ কিদৰে প্ৰতিফলিত হৈছে লিখা। এই কুৱেশ্যনটো তোমালোকৰ পাঠ্যপুথিতে আছে, নিশ্চয় তোমালোকে ইতিমধ্যে এই কুৱেশ্যনটোৰ এনচাৰ কৰিছা। আৰু গ নম্বৰটো দিছে অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল। ইয়াৰ উত্তৰটো লিখিব পাৰোঁ অসমৰ স্বৰ্গদেৱে হাঁহ কণী আৰু বৰা চাউলৰে দেউল সাজিছিল। তাৰপিছতে আহিলে কুৱেশ্যন নম্বৰ 7 দৃষ্টান্তৰ কবিতাটোৰ মূল ভাৱ লিখা। এইটো তোমালোকে চাই যাবা, পৰীক্ষাত আহিবই। তাৰপিছতে 8 নম্বৰ কটোত দিছে তলৰ যিকোনো এটা শব্দৰ সমাসৰ নাম লিখা। প্ৰথমটো দিছে পদচ্যুত, এইটো হৈছে দ্বিতীয়া তৎপুৰুষ সমাস। ইয়াৰ পিছতে দিছে হিংসাখন, হিংসাখনটো হৈছে ষষ্ঠী তৎপুৰুষ সমাস। আৰু নৱৰত্ন হৈছে দ্বিগু সমাস। ইয়াত এটাৰহে কৰিবলৈ দিছে যদিও মই গোটেইকেইটাৰ উত্তৰটো কৈ দিছোঁ। নেক্সট খ নম্বৰ দিছে তলৰ যিকোনো এটা শব্দৰ সন্ধি ভাঙা। প্ৰথমটো দিছে পুষ্পাঞ্জলি, এইটো সন্ধি ভাঙিলে হ'ব পুষ্প যোগ অঞ্জলি। নেক্সট দিছে জীৱনালেখ্য, এইটো সন্ধি ভাঙিলে হ'ব জীৱন যোগ আলেখ্য। নেক্সট দিছে স্নাতকোত্তৰ, স্নাতকোত্তৰটো সন্ধি ভাঙিলে হ'ব স্নাতক যোগ উত্তৰ। গ নম্বৰ দিছে তলত দিয়া বাক্যটি সৰল বাক্যলৈ পৰিৱৰ্তন কৰা, পৰিশ্ৰম কৰিবা তেহে উন্নতি কৰিব পাৰিবা। এই জটিল বাক্যটোক যদি আমি সৰল বাক্যলৈ পৰিৱৰ্তন কৰোঁ তেতিয়া এনেকুৱা হ'ব পৰিশ্ৰম কৰিলেহে উন্নতি কৰিব পাৰিবা। ঘ নম্বৰ দিছে তলত দিয়া যিকোনো এটা
শব্দৰ মূৰ্ধন্য ণ বা মূৰ্ধন্য ষ হোৱা কাৰণ লিখা। এইখিনিতে তোমালোকে সদায় চাই ল'বা যে ইয়াত কেইটা আমাক কৰিবলৈ দিছে। যদি এটা কৰিবলৈ কয় এটাই কৰিব লাগিব, যিটো আমাৰ বাবে সহজ হ'ব। তো প্ৰথমটো দিছে পৰায়ণ। এইটো আমি লিখিব পাৰোঁ পৰ শব্দৰ পাছত থকা অয়ন শব্দৰ দন্ত্য ন সদায় মূৰ্ধন্য ন হয়। নেক্সট দিছে যুধিষ্ঠিৰ। ত বৰ্গৰ সৈতে যুক্ত হ'লে দন্ত হ সদায় মূৰ্ধন্য ষ হয়। তো যিকোনো এটা লিখিলে হ'ব। মিছাতে আমি গোটেইখিনি লিখি সময় নষ্ট কৰিব নালাগে। নেক্সট 9 নম্বৰ দিছে ভাৱ সম্প্ৰসাৰণ কৰা যিকোনো এটা। বিদ্যাই পৰম ধন, কথাতে বঁটা পায় কথাতে কটা যায়। এইকেইটা মই কমন দিছিলোঁ, আহিছে। তো তোমালোকেও চাই যাবা। আৰু 10 নম্বৰ দিছে বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিৱিষ্ট যিকোনো দুটা জনগোষ্ঠীৰ বিষয়ে চমুটোকা লিখা। আৰু ইয়াতে নাইবা বুলি আৰু এটা কুৱেশ্যন দিছে দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ সম্পৰ্কে চমুকৈ লিখা। যিকোনো এটা কৰিলে হ'ল, এইখিনি কমন হয়, মই দি থৈছিলোঁ, তোমালোকে চাই যাবা। নেক্সট কুৱেশ্যন নম্বৰ 11 দিছে তলৰ যিকোনো এটা বিষয়ৰ ওপৰত ৰচনা লিখা। ক নম্বৰ মানৱ সভ্যতালৈ বিজ্ঞানৰ অৱদান। নেক্সট খ নম্বৰ দিছে প্ৰিয় গ্ৰন্থ আৰু গ নম্বৰ দিছে অসমৰ কুটীৰ শিল্প। ইয়াত প্ৰতিটো বিষয়তে আৰম্ভণিৰ পৰা শেষলৈ পইণ্টবিলাক দি দিছে। আমি সেইবিলাকৰ ওপৰতে বেছ কৰি ৰচনা লিখিব লাগিব। তো তিনিখনৰ ভিতৰত যিখন এখন কৰিব লাগে তোমালোকে প্ৰত্যেকখনে চাই যাবা এক্সাম দিবলৈ যাওঁতে। নেক্সট আহিলে খ অংশ 12 নম্বৰ অতি চমু উত্তৰ দিয়া। কপিল মুনিৰ মাতৃ কোন আছিল? কপিল মুনিৰ মাতৃ আছিল দেৱহূতি। উল্লেখযোগ্য যে দেৱহূতি হৈছে স্বয়ম্ভূ মুনিৰ কন্যা। তোমালোকৰ পাঠ্যপুথিত দিছে 102 পৃষ্ঠাত। তো চাই যাবা, এইটো আহি যাব পাৰে। নেক্সট খ নম্বৰ দিছে দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল? ইয়াৰ উত্তৰটো লিখিব পাৰোঁ দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল। ক নম্বৰটোত দিছে চমু উত্তৰ দিয়া। ক নম্বৰটোত দিছে কানাই চাতুৰি কবিতাটোত কাঠবাজি বুলি কাক কৈছে? ইয়াৰ অৰ্থ কি? ইয়াত কবিতাটোত কাঠবাজি বুলি যশোদাক কোৱা হৈছে আৰু কাঠবাজিৰ অৰ্থ হৈছে সন্তান জন্ম দিব নোৱাৰা তিৰোতা। নেক্সট 14 নম্বৰ কটো দিছে তলৰ এটা শব্দৰ আধুনিক ৰূপ লিখা। প্ৰথমটো দিছে খেৰি। খেৰি শব্দৰ আধুনিক ৰূপ হৈছে খেলা। আৰু পোহাইল শব্দটোৰ আধুনিক ৰূপ হৈছে পোৱালি। ইয়াৰ ভিতৰত যিকোনো এটা কৰিব লাগে। আৰু খ নম্বৰ দিছে তলত দিয়া এটা শব্দৰ বিপৰীত শব্দ লিখা। প্ৰথমটো দিছে বিশ্বাস। বিশ্বাস শব্দৰ বিপৰীত শব্দ হৈছে অবিশ্বাস। অপমান শব্দৰ বিপৰীত শব্দ হৈছে মান বা সন্মান লিখিলে হ'ব। আৰু সুবিধা শব্দৰ বিপৰীত শব্দ হৈছে অসুবিধা। একেবাৰে চিম্পুল হয়, তোমালোকে পাৰিবা নিশ্চয়। তো ইয়াত যিকোনো এটা কৰিব লাগে। 15 নম্বৰ দিছে চমুটোকা লিখা যিকোনো এটা বামন দৈৱকী। ইয়াত বামনৰ বিষয়ে চমুটোকা তোমালোকৰ পাঠ্যপুথিতে আছে পেজ নম্বৰ 102ত। তাৰপৰা তোমালোকে লিখিবা 2 মাৰ্কৰ বাবে ইমানখিনি যথেষ্ট হ'ব। নেক্সট 16 নম্বৰ দিছে তলত দিয়া যিকোনো দুটা ছন্দৰ সূত্ৰ লিখি উদাহৰণ দিয়া। পয়াৰ বা পদছন্দ, ঝুমুৰা, ছবি। ইয়াৰ ভিতৰত যিকোনো দুটা ছন্দৰ সূত্ৰ লিখি উদাহৰণ দিবলৈ দিছে। আচলতে ছন্দ হৈছে কবিতাৰ এক অপৰিহাৰ্য উপাদান। সাময়িক বিৰতিয়ে গতিৰ মাজলৈ যি সৌন্দৰ্য আনি দিয়ে সেয়াই হৈছে ছন্দ। ইয়াৰ ভিতৰত মই ছবি ছন্দটোৰ চমুটোকাটো দি দিছোঁ, তোমালোকে নোট কৰি ল'বা। অৱশ্যে ইয়াত যিহেতু 2 মাৰ্ক আছে ইমানখিনি নিলিখিলেও হ'ব, তোমালোকে মূল কথাখিনি লিখিলেই হ'ব। নেক্সট আহিলে গ অংশ। এইখিনি তোমালোকৰ বাবে নহয়। তো ডিয়াৰ ষ্টুডেণ্ট, এয়া আছিলে নলবাৰী জিলাত আজি অনুষ্ঠিত হৈ যোৱা ক্লাছ 10ৰ অসমীয়া বিষয়ৰ ছেকেণ্ড ইউনিট টেষ্টৰ এখন কুৱেশ্যন পেপাৰ সলিউশ্যন ভিডিঅ'। তো আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ বাবে নিশ্চয় হেল্প হ'ব। যদি তেনেদৰে বিবেচনা কৰিছা তেনে লাইক এটা কৰি ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰি দিবা। তো এনেদৰে বিভিন্ন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ সলিউশ্যন ভিডিঅ' মোৰ চেনেলত কণ্টিনিউৱাছলি তোমালোকে পাই থাকিবা এতিয়াৰ পৰা। তো চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।